পোহৰলৈ আহিছে সুলভ মূল্যৰ এজেণ্টৰ কুকাণ্ড বিনামূলীয়া চাউল লাভৰ পৰা বঞ্চিত গ্ৰাহক দৰিদ্ৰ লোকৰ পৰা কাঢ়িছে মুখৰ ভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী হিতাধিকাৰীক প্ৰাপ্য চাউল প্ৰদান কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ কিন্তু ইয়াৰ মাজতে একাংশ সুলভ মূল্যৰ দোকানৰ স্বত্বাধিকাৰীয়ে চলাই গৈছে ব্যাপক দুৰ্নীতি নগাঁও জিলা খাদ্য আৰু অসামৰিক যোগান বিষয়াৰ দক্ষিণ কামপুৰ সমবায় সমিতি লিমিটেডৰ অন্তৰ্গত বহু সুলভ মূল্যৰ এজেণ্টে গ্ৰাহকৰ বিনামূলীয়া চাউল কৰ্তন কৰাৰ অভিযোগ উঠিছে ইমানেই নহয় গ্ৰাহকৰ চাউল নিদি কলা বজাৰত মাজে সময়ে চাউল বিক্ৰী কৰাৰো উঠিছে অভিযোগ মাধৱপাৰা গাঁৱৰ এজেণ্টগৰাকীয়ে প্ৰত্যেক মাহত গ্ৰাহকসকলৰ পৰা ৰেচন কাৰ্ডৰ 2 কিলোগ্ৰামকৈ চাউল কৰ্তন কৰে আৰু প্ৰায় বন্ধ হৈ থাকে সুলভ মূল্যৰ দোকানখন নানা ধৰণৰ ভেকু ভাওনা কৰি গ্ৰাহকক পঠাই দিয়াৰো অভিযোগ তুলিছে ৰাইজে আনহাতে চাউলৰ পৰা বঞ্চিত মাধৱপাৰা গাঁৱৰ গ্ৰাহক ফিৰোজা খাতুনে ন্যায় বিচাৰি কচুৱা থানাত দাখিল কৰিছে এজাহাৰ অনেক অভিযোগ অনুসৰি এজেণ্টগৰাকীয়ে নতুন ৰেচন কাৰ্ড বনাই দিয়াৰ বাবতো বহু লোকৰ পৰা অবাধে ধন সংগ্ৰহ কৰাৰ বিষয়ও পোহৰলৈ আহিছে উল্লেখ্য যে দক্ষিণ কামপুৰ সমবায় সমিতিৰ সভাপতিগৰাকীৰ ছত্ৰছায়াত সুলভ মূল্যৰ স্বত্বাধিকাৰীগৰাকীয়ে গ্ৰাহকৰ চাউল কৰ্তন কৰি কলা বজাৰত বিক্ৰী কৰাৰ বিষয় পোহৰলৈ আহিছে আমি 2 দিন গেছে চাউল লাগিয়া গেলে বাদে 3 দিনের দিন কিবা 3 দিন গেছে তার 3 দিন দিনে কইতাছে চাল নাই হইয়া কইয়া বাদে আমরা টেফিংকা নিছে বাতে ফিংকা লইছে তারা বাতে লইয়া বাদে ওরা চাল দেনা দিত না চাল নাই করে কইতাছে নাই বাদে আমি বিধবা মানুষ আমি চাল দিয়ে চলি এখন আমার চাল দিয়ে দিতেছে না চাল দেনা হোস্তানা খাতুন চাল দেনা আমারে আমি যে সরকারের চালটা দেয় এই সরকারের একটা আমি বিচার চাইতেছি আমি বিধবা মানুষ আমার জামাই নাই চাল দেনা কে লেগিয়া দেলা কে লেগে এই যে নগা গেছিলাম যে লিগে নাকি কেলা রে নগা কে লেগে গেছিলাম যে চাল কম দে 2 কিলো চাল কম দে যেন এলিগে গেছিলাম আর কি প্রত্যেক মাসে 2 কেজি কম দে বাদে এলিগে গেছিলাম যে এলিগে চালটা দিছে না নাকি ইফালে গভীৰ নিদ্ৰাত খাদ্য আৰু যোগান বিভাগ যাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে ইফালে সমগ্ৰ ঘটনাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে হিয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় দোকানত মাল খোৱা দুজনী মাইকী মানুহ দুজনী বিধৱা ইহঁতৰ কাৰ্ডখন কেনসেল হয় বুলি কল এতিয়া চাউল নাপায় তাৰ পৰা কৈছে যে এইটো বনাবলৈ গ'লে এতিয়া পইচা কৰি খৰচা কৰিব লাগিব ইহঁতে কোনবাই 3500 কোনবা 4000 4500 এনেকৈ টকা বহন কৰিছে কিন্তু সাহাৰা খাতুনে কাৰ্ডটো ক্লিয়াৰ কৰি দিয়া নাই ইহঁতে উপায় বুদ্ধি নাপায় এক বছৰ ঘূৰি পিছত আনক ধৰি পেলাই ইহঁতে নিজৰ কাৰ্ড নিজে সঞ্জি লৈছে যেনেকৈ বনাব লাগে বনাই লৈছে কিন্তু সাহাৰা খাতুনে টকাটো ৰিটাৰ্ণ কৰা নাই এইটো কাৰণে আমি দুখিত সাহাৰা খাতুনে সেই দুজনী বিধৱা মানুহক মিলামিতি হিচাপত বুজাই মেলি যি পাৰে কম বেছি দি মানুহজনীৰ লগত মিলি গ'লে আমি খুব ভাল পাম বা আমাৰ খুব আনন্দিত হ'ম গাঁৱৰ নাম হ'ল মাধৱপাৰা সাহাৰা খাতুন হয় এজেণ্ট সাহাৰা খাতুন অসমেৰ প্ৰতিদিন ডিজিটেল সংবাদ কামপুৰ